নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে গম পাই চাগে DW ফালৰ পৰা কল আহি আছে আৰু বহুতজন কেণ্ডিডেটৰ কল আহিছিলে। মানে মোক আপডেটটো কিছুমান মানে ইমেইলৰ জৰিয়তে তেওঁলোকে প্ৰভাইড কৰিছে। সেইকাৰণে থেংক ইউ ছ' মাছ, তেওঁলোকে ইমেইলৰ জৰিয়তে অৱগত কৰি দিয়াৰ কাৰণে। আৰু সেইবোৰ ইমেইল কৰি পেলাই কি আপডেট মানে কি কথা সুধিছিলে তেওঁলোকৰ পৰা, সেই সম্পৰ্কে আজি আপোনালোকক জনাই দিব বিচাৰিছোঁ। মোক সুজিতা ৰয় মানে নামৰ কেণ্ডিডেট এজনে মোক কমেণ্ট কৰিছিলে। তেখেতৰ মানে অৰিজিনেল যোনটো চাৰ্টিফিকেট আছিলে DWৰ ডিপ্ল'মা অফ এলিমেণ্টেৰী এডুকেশ্যন DLEDৰ যোনটো চাৰ্টিফিকেট আছিলে সেইটো বিচাৰিছিলে। আৰু এজন কমেণ্ট কৰিছিলে, তেখেতৰ ৰাজ নহয় চৰি টমেটো RKW বুলি আছে তেখেতৰ ইমেইলটোৰ নাম। একচুৱেলি নামটো দিয়া নাই, কিন্তু তেখেতে কমেণ্ট কৰিছিলে। তেখেতৰ সোধা হৈছিলে যে তেখেতৰ এইটো মানে আপোনাৰ যিবোৰ কলেজৰ ডকুমেণ্ট দিয়া হৈছিলে, সেই ডকুমেণ্টৰ মানে কিবা এটা মিচিং হৈ আছিলে। সেইটো মানে কৈছিলে, সেই আপডেটটো মোক দিয়া নাই কিটো মিচিং হৈ আছিলে। মোক মুঠতে কৈছে যে কলেজৰ কিবা এটা আপডেট বিচাৰিছিলে আৰু সেই সম্পৰ্কে জনাইছিলে। আৰু এটা লাষ্টলি কমেণ্ট, মোক 3টা কমেণ্ট আহিছিলে। লাষ্টলি আৰু এটা কলৰ ডিটেইলছ আহিছিলে। তেখেতৰ কি হৈছিলে মানে নেমৰ কি আছিলে, নেমৰ সেইটো নেম আৰু আপোনাৰ মানে যোনটো কোৱালিফিকেশ্যন নেম মেচিং কৰা নাছিলে। সেইকাৰণে কমেণ্ট কৰিছিলে যে দাদা এনেধৰণৰ প্ৰব্লেম হৈছিলে, সেইকাৰণে মোক কল আহিছিলে। গতিকে এনেধৰণৰ যিবোৰ মানে প্ৰব্লেম হৈ আছে, কাৰোবাৰ ধৰি লওক কিবা চাৰ্টিফিকেট মানে আপলোডটো কৰিছে কিন্তু বস্তুটো ক্লিয়াৰকৈ অহা নাই, ধৰি লওক কাৰোবাৰ নেম ভুল হৈ আছে, কাৰোবাৰ ডেট অফ বাৰ্থ ভুল আছে, ফাদাৰ নেম মাদাৰ নাম দিয়াৰ তেনে ভুল হৈছিলে, ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰতো কিবা যদি ভুল কৰি ৰাখিছিলে, যদি মানে DW কেণ্ডিডেট মানে যিসকল ব্যক্তি আছিলে তেখেতে ভেৰিফিকেশ্যনৰ কাৰণে যিবোৰ লিষ্ট বনাই আছে, তেওঁলোকে হয়তো মানে বুজিবৰ কাৰণে অসুবিধা পাইছে। এইকাৰণে মানে কল কৰি সুধি লৈছে আৰু ডকুমেণ্টবোৰ এনেধৰণৰ কি কি প্ৰব্লেম হৈ আছে। ঠিক আছে, গতিকে আপোনালোকৰ টেনশ্যন নল'ব। যিসকলৰ কল আহিছে বহুত ভাল কথা, আৰু যিসকলৰ কল অহা নাই আপোনালোকে টেনশ্যন নল'ব। যিসকলৰ কল অহা নাই তেওঁলোকৰ টেনশ্যন ল'বলগীয়া কোনো কথা নাই, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ ভুল নাই ফৰ্মত আৰু কোনো ধৰণৰ মানে তথ্যৰ প্ৰয়োজন নাই। আপোনালোকৰ লিষ্টত ডাইৰেক্টলি নেম আহি যাব। গতিকে টেনশ্যন লৈ আকৌ বহি নাথাকিব বন্ধু-বান্ধৱীসকল। মই বাৰে বাৰে কৈছোঁ, যিসকলৰ নেম আহিছে মানে লিষ্টত অহাৰ চান্স আছে বা ফোন কল অহা নাই, গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। ইয়াৰ ওপৰত ডিটেইলছ মই লৈ আছোঁ। কিবা যদি আপডেট নতুনকৈ পাওঁ আপোনালোকক জনাই দিম। গতিকে যিসকল কেণ্ডিডেটৰ কল আহিছে, আপোনালোকে মোৰ ইমেইল আইডিটো দিয়া আছে, গম পাই চাগে। ভিডিঅ'ৰ মোৰ ইউটিউব চেনেলত দিয়া আছে, তাৰ পৰা লৈ পেলাই আপোনালোকে কমেণ্ট কৰি জনাই দিব, যাতে বাকী বন্ধু-বান্ধৱীসকলকো মই জনাই দিব পাৰোঁ আপোনালোকক কি সোধা হৈছিলে। আৰু চাই আছোঁ যিমান কেণ্ডিডেটৰ ইমেইলবোৰ চেক কৰি আছোঁ। কিবা যদি নতুনকৈ ডিটেইলছ পাওঁ আপোনালোকক জনাই দিম। আৰু যদি আপোনাৰ ফোন কল এতিয়ালৈকে অহাও নাই, টেনশ্যন নল'ব। আৰু আপোনালোকৰ যোনটো মেৰিট লিষ্ট ওলাবলগীয়া আছে, সেইটো মেৰিট লিষ্ট সম্পৰ্কে এতিয়ালৈকে আপডেটটো পোৱা নাই আপোনালোকৰ। যদি মই কিবা আপডেট পাওঁ আপোনালোকক জনাই দিম বাৰু চেনেলটোৰ জৰিয়তে। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকক মই আপডেটটো নেক্সট ভিডিঅ'ৰ জৰিয়তে প্ৰভাইড কৰি দিম। ঠিক আছে, ইমানে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।